প্ৰতিভা হাজৰিকাৰ নাম ধৰি ক'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। প্ৰতিভা হাজৰিকাই আমাৰ গাঁৱৰ মানুহখিনি চিনি নাপায়। আজি যদি প্ৰতিভা হাজৰিকাৰ ওচৰলৈ যাওঁ, কোন মানে মোৰ হাজবেণ্ডৰ নাম দীপু দত্ত, 2018 চনৰ মে 11 তাৰিখে এক্সিডেণ্ট হ'ল। তেওঁক মই হায়াতত ভৰ্তি কৰি ৰাখিলোঁ। গোটেই গাঁওখন ঘূৰিলোঁ, কোনো গাঁৱৰ মানুহে এটা মোক সহায় নকৰিলে। প্ৰতিভা হাজৰিকাটো চিনিয়ে নাপালে তেতিয়া। আৰু কাগজ এখন দিবলৈ প্ৰতিভা হাজৰিকাৰ ওচৰলৈ মই 10 বাৰ যাব লগা হয়। হায়াতত মই কান্দি কান্দি থাকিলোঁ। প্ৰদীপদা এদিন গৈ তাত থিয় নিদিলেগৈ। আৰু এজন প্ৰতিভা হাজৰিকাৰ পকাত আমি কিহৰ কাৰণে ঘূৰিম? নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, পঞ্চায়ত নিৰ্বাচনৰ ভোট প্ৰদানলৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু সম্প্ৰতি উত্তপ্ত হৈ পৰিছে ভূঞাহাট পঞ্চায়ত। প্ৰতিভা হাজৰিকাৰ নাম ধৰি ক'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। প্ৰতিভা হাজৰিকাই আমাৰ গাঁৱৰ মানুহখিনি চিনি নাপায়। আজি বিশেষকৈ ভূঞাহাট পঞ্চায়তৰ এটা বিশেষ ৱাৰ্ডত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনী প্ৰচাৰ অভিযান নহয় যেন এডাল বীৰাংগনাৰ পদধ্বনিত, আৰু সেই পদধ্বনিয়ে বিলাইছে পৰিৱৰ্তনৰ বতৰা, যেন দিব বিচাৰিছে নতুনত্বৰ বতৰা। প্ৰিয় দৰ্শকসকল, এইসকল বীৰাংগনাৰ অগ্নিবৰষা কণ্ঠত যেন জ্বলি ছাই হৈ যাব প্ৰতিপক্ষ। সাহসেৰে যেন আজুৰি আনিব তেওঁলোকে বছৰ ধৰি বঞ্চনা, উপেক্ষা, অৱহেলাৰ গৰ্ভত সমাধিস্থ হোৱা তেওঁলোকৰ সপোনবোৰ। এনেকুৱা বিধায়ক আমগুৰি সমষ্টিৰ বাবে, আপোনাৰ ৱাৰ্ডটোৰ বাবে, পঞ্চায়তটোৰ বাবে আশীৰ্বাদ নে অভিশাপ? অভিশাপ। তেওঁ অলৰেডি প্ৰিয় দৰ্শকসকল, পুনৰ কওঁ, আমগুৰি পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ গৃহ ৱাৰ্ড ভূঞাহাটৰ 3 নং ৱাৰ্ডত সম্প্ৰতি এদল মহিলাই বিশেষভাৱে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সাহসৰ যেন তুলনা নাই তেওঁলোকৰ। আমি বিশেষভাৱে ক'ব বিচাৰিছো এগৰাকী বিশেষ প্ৰাৰ্থীৰ কথা। আপোনালোকে স্ক্ৰীণত দেখিছে নৱনীতা বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী নৱনীতা বৰা। মই ভূঞাহাট পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ। আপুনি কিয় ৰাজনীতিলৈ অহাৰ মন কিয় মেলিলে? কিয় ৰাজনীতি কৰিবলৈ? আমাৰ পঞ্চায়তখনৰ দেখিছোঁ বিগতৰ 10 বছৰত একো কাম নহ'ল। আমাৰ ঠাইতে প্ৰতিভা হাজৰিকাদেৱৰ ঘৰৰ পাছফালৰ ৰাস্তাটোও নহ'ল। তাৰপিছতে আৰু ভালমানকেইটা আমাৰ ৰাস্তা নহ'ল। গতিকে ভাবিছোঁ এবাৰ আমাৰ ৰাইজে যদি সহায় কৰে। দুচকুত তেওঁৰ অযুত সপোন, কিবা এটা সমাজৰ বাবে কৰাৰ দুৰ্বাৰ হাবিয়া। কাৰোবাৰ কাৰণে এই সৰল মনা মহিলাগৰাকী যদি কাৰোবাৰ বাবে মৰমৰ বৌজনী, কাৰোবাৰ কাৰণে মৰমৰ খুৰীজনী। এওঁৰ এই মহিলাগৰাকী যি সৰলতা, দুখীয়া ৰাইজৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা, এই সৰলতা, এই দায়বদ্ধতাৰে যেন আজি মন মুহিছে ৱাৰ্ডৰ প্ৰতিগৰাকী ভোটাৰক। আমি দেখুৱাব বিচাৰিছো এক বিশেষ দৃশ্য, চাই লওঁ আহক। আপুনি যিটো ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, ৰাইজক নেতৃত্ব দিবলৈ আগবাঢ়িছে, সেইটো কিন্তু বিধায়কৰ নিজা ৱাৰ্ড। আৰু বিগত 15 বছৰে এই ভূঞাহাট পঞ্চায়তটো AGPৰ দখলত আছে। তাৰ পিছতো আপুনি কৈছে কিন্তু উন্নয়ন হোৱা নাই। দুৰ্নীতি হৈছে, মানে ভূঞাহাট পঞ্চায়তখনত দুৰ্নীতি কৰিছে। আপোনালোক যাব পাৰে আমাৰ লগত, আমি ৰাস্তাকেইটা দেখুৱাই দিব পাৰিম। আপুনি একদম ভালকৈ ভাবি পেলাই কওক, সঞ্জীৱ বৰুৱাই সঁচা অৰ্থত দুৰ্নীতি কৰিলে, সঞ্জীৱ বৰুৱাই সঁচা অৰ্থত কাম কৰিব নোৱাৰিলে, উন্নয়নৰ কাম কৰিব নোৱাৰিলে, ৰাস্তা পদূলি আমাৰ একেবাৰে নহ'ল। আপোনালোক আমাৰ লগত বলক। তাৰমানে বিধায়কে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে। বিধায়কৰ ওচৰলৈ কৈছোঁ, বিধায়কক কিন্তু আমাক একো গুৰুত্ব নিদিলে। এনেই কেইটামান ৰাস্তাৰ নামত এনেই শিলগুটি কেইটামান পেলাই, ৰাস্তাৰ নামত মানে এনেই শিলগুটি কেইটামান পেলাই ৰাস্তাটো বৰ সিমানতে বন্ধ কৰি ৰাখিবই। পঞ্চায়তৰ পৰা ধৰক আপোনাৰ জব কাৰ্ডৰ কাম আহে, মাটি 200মান দিয়ে, আৰু ৰাস্তা তাতে সিমানতে সীমাবদ্ধ বন্ধ হৈ থাকে। আকৌ এবাৰ কয় ভোটাৰ ফালৰ পৰা ৰাস্তাটো আহিব বুলি কয়, এফালে ধৰক যোৱাবাৰী হৈ ওলাব বুলি, সেইফালে ৰাস্তাটো নহ'ল। সেইফালে সুনীল দাসে ৰাস্তাটো নিদিলে বুলি সেইটো বন্ধ কৰি থৈ দিলে। আৰু এতিয়া আমাৰ মানুহ এটা যদি কেনেবাকৈ পৰি থাকিব লগা হয়, গাড়ী মানে আপোনাৰ সৰু গাড়ী এখনো নোসোমায়, একদম পথাৰ লিকলিকা ৰাস্তা, কোনো মানুহ নগ'ল চাবলৈ আজিলৈকে। কোনো আজিলৈকে মানে বিধায়কে আজি মোৰ বিয়া সোমোৱা 20 বছৰ হ'ল, 2005 চনতে আহিলোঁ, তেতিয়াৰ পৰা সেইটো ৰাস্তা তেনেকৈয়ে পৰি থাকিব। তেনেকৈ পৰি থাকিলে আমি বোকা হ'লে হাতত চেণ্ডেল লৈ যাব লগা হয়। ল'ৰা ছোৱালী স্কুললৈ আহোঁতে
এহাতে বেগ এহাতে ছাতি আৰু এহাতে জোতা চেণ্ডেল হাতত কেৰি বেগত ভৰাই ভৰাই আমি আনিব লগা হয় বিধায়কক এই কথাখিনি কৈছিলে বহুতবাৰ কোৱা হৈছে বিধায়কে চকু মুদি দিয়ে সেইটো ৰাস্তা নাচায় দৰ্শকসকল এইটোৱেই সেইটো পথ এইটো হৈছে আমগুৰিৰ ভূঞাহাট পঞ্চায়তৰ ৩ নং ৱাৰ্ড অৰ্থাৎ বিধায়কৰ নিজৰ ৱাৰ্ডৰ এইটো এটা পথ এই পথটোৱেই আচলতে নিৰ্ণয় কৰিছে এই পথটোৱে আঙুলিয়াই দিছে ভূঞাহাটৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ এখন নগ্ন ছবি আপোনালোকে ভালদৰে লক্ষ্য কৰক এইটো পথ হৈছে বিধায়কজনৰ নিজৰ ৱাৰ্ডৰ এটা পথ মই পুনৰ কওঁ এই পথটোৱে উদঙাই দিছে ভূঞাহাটৰ উন্নয়ন ভূঞাহাটৰ পৰিৱৰ্তনৰ এখন নগ্ন চিত্ৰ তেওঁ খালি আৰু হেৰিত গৈ আপোনাৰ তাত গৈ পিনি তেওঁ বানৰৰ কথা ক'ব কিবা কথা ক'ব সেইবিলাক কথাহে বিধানসভাত গৈ তেওঁলোকে সেইবিলাক কথাহে কয় মই একদম আপোনাক সুধিছোঁ এনেকুৱা বিধায়ক আমগুৰি সমষ্টিৰ বাবে আপোনাৰ ৱাৰ্ডটোৰ বাবে পঞ্চায়তটোৰ বাবে আশীৰ্বাদ নে অভিশাপ তেওঁ অলৰেডি আমাৰ ৰাইজে বুজি পাইছে সহায় আমাক ফালৰ পৰা এজিপিৰ পৰা আমাৰ ৰাইজখিনি কি পালে গতিকে আমি কি ক'ব মই এইটোকে কৈছোঁ যে তেখেতক সহায় সহযোগ কৰি জিকাব লাগে যাতে আমাৰ পঞ্চায়তখনত দুৰ্নীতি হ'ব লাগে আৰু ৰাস্তা পদূলি যত যি আছে মানে তাৰ পৰা আমি যাতে কাম কৰি যায় ৰাইজৰ হৈ এয়া আমি এটা ভবাই প্ৰদীপ হাজৰিকাৰ নাম ধৰি ক'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ প্ৰদীপ হাজৰিকাই আমাৰ গাঁৱৰ মানুহখিনি চিনি নাপায় আজি যদি প্ৰদীপ হাজৰিকাৰ ওচৰলৈ যাওঁ কোন মানে মোৰ হাজবেণ্ডৰ নাম দীপু দত্ত 2018 চনৰ মে 11 তাৰিখে এক্সিডেণ্ট হ'ল তেওঁক মই হায়াতত ভৰ্তি কৰি ৰাখিলোঁ গোটেই গাঁওখন ঘূৰিলোঁ কোনো গাঁৱৰ মানুহে এটা মোক সহায় নকৰিলে প্ৰদীপ হাজৰিকাটো চিনিয়ে নাপালে তেতিয়া আৰু কাগজ এখন দিবলৈ প্ৰদীপ হাজৰিকাৰ ওচৰলৈ মই 10 বাৰ যাব লগা হয় হায়াতত মই কান্দি থাকিলোঁ প্ৰদীপদাই এদিন গৈ তাত থিয় নিদিলেগৈ আৰু এজন প্ৰদীপ হাজৰিকাৰ পকাত আমি কিহৰ কাৰণে ঘূৰিম আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে